কামৰূপৰ সোণতলীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। সোণতলী আৰক্ষীয়ে অভিযান চলাই ৩৫টাকৈ সন্দেহযুক্ত হেৰইন ভৰ্তি ড্ৰাগছৰ কণ্টেইনাৰসহ এজন লেডি ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে। মাত্ৰ এসপ্তাহ পূৰ্বে সোণতলী আৰক্ষী চকীত যোগদান কৰাৰ পিছতে একশ্যন মুডত ড্ৰাগছৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতা জোৰশিমুলীৰ দাহপাৰাৰ পৰা ড্ৰাগছ ক্ৰয় বিক্ৰী কৰি গৈ থকা অৱস্থাতেই সোণতলী আৰক্ষীয়ে অতি কৌশলেৰে গ্ৰেপ্তাৰ কৰে সোণতলীৰ গৰৈমাৰী বিলজানৰ লেডি ড্ৰাগছ মাফিয়া জহুৰা খাতুনক। লেডি ড্ৰাগছ মাফিয়া জহুৰা খাতুনৰ পৰা ৩৫টাকৈ সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ নগদ আৰু মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ঘটনা এই ঘটনাত যোনজনী মহিলাক সোণতলী আৰক্ষীয়ে কৰায়ত্ব কৰিছে সেই মহিলাজনীৰ পৰা ৩৫টা কণ্টেইনাৰ উদ্ধাৰ কৰিছে। আৰু এই ক্ষেত্ৰত আমি অঞ্চলবাসী ৰাইজে এটাই কথা ক'ব বিচাৰিছোঁ যে এই মহিলা মানুহ যেতিয়া ড্ৰাগছৰ ব্যৱসায়ত জড়িত আছে এই অঞ্চলৰ কাৰণে এটা ভাবুকি স্বৰূপ আহিছে, আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এটা ভাবুকি। গতিকে সোণতলী আৰক্ষী বিষয়াক আমি এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সোণতলী আৰক্ষী বিষয়াক এই ক্ষেত্ৰত আৰু তৎপৰ হ'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ যুৱ প্ৰজন্মখিনিক আমাৰ সোণতলী অঞ্চলৰ যুৱ প্ৰজন্মখিনিক এই ধ্বংসৰ কবলৰ পৰা যাতে ৰক্ষা কৰে আমি অঞ্চলবাসী ৰাইজ হৈ আৰক্ষী বিষয়াজনক আকৌ এবাৰ আমি কৰজোৰে বিনতি কৰিছোঁ যে এই ক্ষেত্ৰত আপুনি কঠোৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু এই ক্ষেত্ৰত আমি অঞ্চলবাসী ৰাইজ আপোনাৰ লগত আছোঁ, আপোনালোকে যেতিয়াই য'ত বিচাৰে আমি এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিম। বকৰ পৰা বুলবুল হুছেইনৰ প্ৰতিবেদন দি নৰ্থ ইষ্ট।